তো হাই হেল্ল' নমস্কাৰ গাইজ অসমবাসী ৰাইজ আৰু মই আজি এই মোৰ বাইকখনৰ মানে ইণ্ডিকেটৰৰ কানেকশ্যনটো লগাম আৰু এতিয়া গাইজ ইণ্ডিকেটৰৰ কানেকশ্যনটো মানে কৰি আছে আৰু এনেদৰে কানেকশ্যনটো মডিফাই কৰিম অকণমান আৰু গাইজ এনেদৰে মডিফাই কৰা হৈ গ'ল আৰু এতিয়া মডিফাই কৰা হোৱাৰ পাছতে মোৰ আহি গ'ল বাইকৰ হুইল কাভাৰ মানে বাইকৰ চকাত মই হুইল কাভাৰ লগাম আৰু ইয়াৰ লগোৱাৰ কাৰণটোৱে হৈছে গাইজ তো মানে কেতিয়াবা মাহঁতক উঠালে মানে চাদৰ তাদৰ মানে চকাৰ ভিতৰত সোমাই যোৱা চান্সেছ থাকে তো হুইল কভাৰটো লগালে অকণমান ছেফটি থাকি যায় তো তাৰ কাৰণে মই হুইল কভাৰখিনি এতিয়া ভালদৰে লগাই ল'বলৈ ওলাইছোঁ আনবক্সিং কৰি ল'লোঁ আৰু এতিয়া গাইজ মই হুইল কভাৰখিনি চকাত লগাই ল'ম মানে 4খন হুইল কভাৰ আহিছে আৰু 4খন দুখনকৈ দুয়োটা চকাত লগাব লাগিব তো গাইজ এতিয়া আৰম্ভ কৰি দিলোঁ আৰু স্ক্ৰুবিলাক অকণমান ভালকৈ টাইট দি দিওঁ আৰু গোটাই লগোৱাই হৈ গ'ল আৰু এই চকাটো লগোৱাৰ লগে লগে কমপ্লিট হৈ যাব আৰু ইয়াৰ পাছতে গাইজ আপোনালোকৰ এটা কি মজা ভিউ দেখাই আছোঁ আৰু গাইজ ফাইনেলি লগালোঁ একদম গা ধুৱাই দিলোঁ গাড়ীৰ